দুর্নীতির ভূস্বর্গত পরিণত করিমগঞ্জ ঠিকাদার অভিযন্তাৰ ময়মতালি পথ নিৰ্মাণত বিয়াগুম কেলেংকাৰী এটাৰ পিছত এটা দুৰ্নীতি সংঘটিত হৈ আহিছে কৰিমগঞ্জত অভিযোগ উঠিছে পথ নিৰ্মাণত সংঘটিত বিয়াগুম কেলেংকাৰী সংঘটিত খুদ মুখ্যমন্ত্ৰীৰ বিভাগতেই ৰাতাবাৰী সমষ্টিৰ কালিবাৰী বজাৰৰ পৰা গোপিকা নগৰলৈ SOBDG আঁচনিৰ অধীনত পকী পথ আৰু দলং নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল প্ৰায় 2 কোটি কিন্তু নিৰ্মাণ সন্দৰ্ভত পূৰ্ত বিভাগৰ অভিযন্তা অজিত দাস আৰু ঠিকাদাৰ জুনেল আহমেদৰ ময়মতালিত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে এই পথছোৱাত নিৰ্মাণ কৰা হৈছে এটা কালভাৰ্ট আৰু এখন পকী দলং কিন্তু পথৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগেই খহিব ধৰিছে এটা অংশ জানিব পৰা মতে ঘনিষ্ঠ ঠিকাদাৰ জুনেল আহমেদে কামৰ প্ৰায় 70% টকা উঠাই লৈছে আমরা দাবি করেছিলাম ইঞ্জিনিয়ার সাহেবের কাছে কন্ট্রাক্টরের কাছে যে আপনারা আমাদের প্ল্যান এস্টিমেটটা দেখান কিন্তু দুঃখের বিষয় আজ পর্যন্ত আমরা প্ল্যান এস্টিমেটটি পাইনি সুতরাং এমনি মানুষের কাছে শুনছি যে 3 কোটি 2 কোটি কেউ বলছে এই ধরনের তারা কমপ্লিট তো হয় বলে তো আমরা তো বুঝছি না কাজ তো হয়নি আপনারা তো এখনই দেখছেন ব্রিজটা নেমে গেছে এখন পর্যন্ত ওপেনিং হয়নি ব্রিজ কিন্তু এক সাইড ডাউন হয়ে গেছে পূৰ্বে বিজেপি বিধায়ক বিজয় মালাকাৰে নিশা পথ পৰিদৰ্শন কৰি যোৱাৰ পিছতো সমাপ্ত হোৱা নাই পথ নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰীয়ে নিজাববীয়া তদন্ত কৰিবনে নিজ বিভাগৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে উন্নয়নৰ নামত কোটি কোটি টকাৰ হৰলকি চলি আছে বিজেপি বিধায়কৰ সমষ্টিতে কাৰ আশীৰ্বাদত ময়মতালি ঠিকাদাৰ অভিযন্তাৰ ৰহস্যজনক ভূমিকা জিলা প্ৰশাসনৰ এনে ধৰণৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা ঠিকাদাৰৰ প্ৰতি কি ব্যৱস্থা ল'ব প্ৰশাসনে নে বিধায়কৰ ঘনিষ্ঠভাৱেই দুৰ্নীতিৰ পাহাৰ গঢ়িবলৈ সুবিধা দিব কৰিমগঞ্জৰ পৰা ৰাহুল পাল ৰিপৰ্ট ভিজন প্ৰাগ।